দেখুৱাই দে তোৰ হৰি কত আচন্ত হে ৰাম স্ফটিক স্তম্ভক পুত্ৰই দিলে দেখুৱাই তাতেই আছে মোৰ হৰি প্ৰভু যদুৰাই কৃষ্ণ সুন্দৰ হৈছে ধন্যবাদ নৃসিংহই যেতিয়া প্ৰহ্লাদক অদ্বৈতক বধ কৰিছিলে নহয় জানো হয় প্ৰহ্লাদক এটা বুজনি দিছিলে পাইছিলে নে বাৰু পাইছিলোঁ কি বুলি কৈছিলে বাৰু বাছা প্ৰহ্লাদ তোমাৰ পিতৃয়ে বহুত অপৰাধ কৰিলে তেওঁ মোৰ পৰম শত্ৰু আছিলে কিন্তু তেওঁ সব সময়তে মোৰ নামেই লৈ আছিলে গতিকে তুমি পিতৃৰ কাৰণে একো চিন্তা নকৰিবা তোমাকে ধৰি 21 পুৰুষ মই উদ্ধাৰ কৰিছোঁ আৰু তোমাৰ ৰাজঅভিষেক কৰি দিছোঁ তই মই উপজিলোঁ দৈত্যেন্দ্ৰৰ বধত হয় নহয় সেইটো বৰ দীঘলীয়া হৈছে নহয় জানো সেইটোতো সকলোৱে জানিছে হয় প্ৰহ্লাদে ভগৱন্তৰ নাম লৈছে হয় ঠিকেই কিন্তু তেওঁক এটাই কথা কৈছে তুমি পিতৃৰ কাৰণে চিন্তা কৰিব লাগে যদি দৈত্যক বধ কৰিবলগীয়া নহ'লহেঁতেন তোমাৰো জন্ম নহয় মোৰ জন্ম নহয় হয় গতিকে তই মই উপজিলোঁ দৈত্যেন্দ্ৰৰ বধতহে গতিকে এইটো ভগৱন্তৰ লীলা হয় নহয় জানো হয় কৃষ্ণ ধন্যবাদ মোৰ পচন্দৰ বস্তুটো এই দলটোত পোৱা বস্তুটো হ'ল হাতৰ চাপৰিটো হয় ছাৰ 1 নম্বৰ ধন্যবাদ ছাৰ দ্বিতীয়তে দুজনমানৰ খালি মই বৰ সুবিধাজনক দেখা নাই মই নামকেইটা কৈ নিদিওঁ আৰু যাক যাক দেখিছোঁ হয় ছাৰ দুজন আছে সেই দুজনে আৰু অকণমান যত্ন কৰিব লাগিব ধন্যবাদ ছাৰ যত্ন মানে গতিটো একেলগে যাবৰ কাৰণে হয় দেই বাকী ঠিকে আছে মোটামুটি খালি মানে অলপ হাই হৈছে হয় বহুত বহুত হাই হোৱা নাই কিন্তু হাই হৈছে হয় হয় ঠিক আছে ছাৰ प्रहलाद कुमार हे राम राम आदेशिला দৈত্য ৰাজে শুক্ৰ তন পহান্ত দৈত্য শাস্ত্ৰ পুত্ৰ প্ৰহ্লাদক ৰাম ৰাম হিৰণ্য কশিপুৰ ওৰ হতে ভয়া ধুৰু তৰে কৃষ্ণ কৃষ্ণ জন্ম লৈলে মহাভক্ত প্ৰহ্লাদ কুমাৰ হে ৰাম ৰাম নপহন্ত দৈত্য পুত্ৰ বামানয় শাস্ত্ৰ এক মনে লৈ পুত্ৰই হৰি নাম মাত্ৰ ৰাম ৰাম হিৰণ্য কশিপুৰ ওৰ হতে ভয়া ধুৰু তৰে কৃষ্ণ কৃষ্ণ জন্ম লৈলে মহাভক্ত প্ৰহ্লাদ বান্ধৱ কৃষ্ণ হৰি হে ৰাম
সন্দামৰকৈ দৈত্যৰাজক কহিলে বিৱৰি তুহাৰ পুত্ৰই কেৱলে বুলন্ত হৰি হৰিয়ে বান্ধৱ কৃষ্ণ দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম সাগৰ ডুবাইলে তাংক সৰ্পে উদংখাইলে অগ্নিৰ মাজতো পুত্ৰই হৰিকাৰাধিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে হে ৰাম ৰাম প্ৰভুৰ চৰণ চিন্তি নিভয়ে থাকিলে ৰাম নাম মহাতত্ব জগত দেখাইলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি কৃষ্ণ দিলে কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে বান্ধৱ কৃষ্ণ হে ৰাম শাস্তি দিয়াই দৈত্যৰাজে পুত্ৰক পুচন্ত দেখুৱাই দে তোৰ হৰি কত আচন্ত হে ৰাম স্ফটিক স্তম্ভক পুত্ৰই দিলে দেখুৱাই তাতেই আছে মোৰ হৰি প্ৰভু যদুৰাই হে ৰাম ভকতৰ বাক্য ৰাখি প্ৰভু দেৱ হৰি স্তম্ভ দেৱে কত হইলে নিসিংহ ৰূপ ধৰিয়ে বান্ধৱ কৃষ্ণ স্তম্ভ দেৱে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যক নিসিংহ ৰূপ ধৰি স্তম্ভ দেৱে কত হইলে প্ৰভু দেৱ হৰি কৃষ্ণ কৃষ্ণ হিয়া বিদাৰিলে দৈত্যক নিসিংহ ৰূপ ধৰি এই ৰাম প্ৰভুৰ চৰণে পুত্ৰই কৰিলন্ত স্তুতি সৰ্বদুখ ক্ষমা কৰা দিওক মুকুতি স্তম্ভ দেৱে কত হইলে প্ৰভু দেৱ হৰি কৃষ্ণ কৃষ্ণ হিয়া বিদাৰিলে দৈত্যক নিসিংহ ৰূপ ধৰি এই ৰাম হেন জানি কলি নৰে এৰিয়া নকাম তনু মন চিত্ৰে লোৱা প্ৰভু গুণ নাম স্তম্ভ দেৱে কত হইলে প্ৰভু দেৱ হৰি কৃষ্ণ হিয়া বিদাৰিলে দৈত্যক নিসিংহ ৰূপ ধৰি 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 ও ৰাম জয় হৰি কৃষ্ণ হৰি
নামৰ দশপতিবাৰ অৰ্চনা কৰি কৃষ্ণ কৃষ্ণ